বহুত দিনৰ মূৰত শিৱসাগৰবাসীয়ে এনেকুৱা এজন বিধায়ক পাইছে যিজন বিধায়কে অকল 24 ঘণ্টা শিৱসাগৰ সমষ্টি উন্নয়নৰ কাৰণে কাম কৰি থাকে আৰু তাৰ প্ৰমাণ আপুনি যদি শিৱসাগৰ সমষ্টি বিধায়কৰ বাসগৃহলৈ যায় তাত আপুনি দেখিব সদায় ৰাতিপুৱা গধূলি মানুহ অকল আৰু এটা কথা আৰু তেওঁলোকে বৰ্তমান বিজেপিয়ে শিৱসাগৰত যিজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এতিয়া আমাৰ চিন্তা হৈছে যে মই মোৰ নিজৰ ভাতৃক কেনেকৈ বচাম মই মোৰ ভগ্নীক কেনেকৈ বচাম মই মোৰ ভাতৃ সন্ধিয়া যেতিয়া ওলাই যাব বজাৰলৈ ঘূৰি আহিব নাই এই চিন্তাই মোৰ বুকু দহিছে আমি এতিয়া সেই চিন্তাত আছোঁ যে সেই 90 দশকৰ দিনবোৰ আকৌ ঘূৰি আহিব নেকি আমাৰ শিৱসাগৰত আমি আকৌ ওলাব নোৱাৰা হ'ম নেকি আমি ভাবোঁ ৰাজনীতি হওক সুস্থভাৱে ৰাজনীতি হওক বৰ্তমান নমিনেশ্যন দিয়াৰ পিছতে যেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি আমাৰ শিৱসাগৰত সংঘটিত হৈ গৈছে আপোনালোকে দেখিছে আৰু এয়া আৰম্ভণিহে আমি ভাবিছোঁ ইয়াতকৈ আৰু ভয়ংকৰ কৰিব আমাৰ ভয় লাগিছে শিৱসাগৰ সমষ্টিৰ কাৰণে মই কিন্তু আপুনি ক'লে যে তেখেতে 24 ঘণ্টাই কাম থাকে কিন্তু তেখেতসকলৰ প্ৰশ্নটোকে মই এক মিনিট মই আহি আছোঁ আপোনালোকৰ প্ৰশ্নটোকে মই লৈ গৈছোঁ তেখেতসকলৰ অভিযোগ যে তেখেত ঢিঙত থাকে তেখেত ক'ৰবাত দলগাঁৱত থাকে যিটো কথা খোলাকৈ ক'ব বিচাৰিছে তেখেতে এটা ধৰ্মীয় সংখ্যালঘুৰ মাজত থাকে আৰু সেইসকলৰ হকে কাম কৰে মই তেখেতসকলৰ প্ৰশ্নটো কৰিছোঁ আপোনাৰ উত্তৰ আচলতে বিজেপি প্ৰাৰ্থী যে কথা যে কয় সম্পূৰ্ণ বোকাত মিছা কথা কয় আপুনি যিটো প্ৰশ্ন কৰিছে তেওঁ যে গৈ দলগাঁৱত থাকে মোৰ প্ৰশ্ন নহয় তেখেতসকলৰ প্ৰশ্নটো মই ৰিলে কৰিছোঁ তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে স্বীকৃতি দিছে যে অসমত বেছি খিলঞ্জীয়া অসমীয়া মিয়া অসমীয়াতকৈ বেছি খিলঞ্জীয়া বুলি স্বীকৃতি দিছে আৰু দ্বিতীয় কথাটো হৈ গ'ল মিয়া মানুহ তেওঁলোকৰ দলতে বেছি আছে তেওঁলোকে অকল লোকক বদনাম কৰে মই প্ৰাণ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ যদিওবা তেখেতৰ কোনো বাইদেউ আহিম মই বিশ্ব ভূঞা ডাঙৰীয়া যদিওবা আপোনালৈ পোনপটীয়া প্ৰশ্ন একো নাই কিন্তু তেখেতসকলৰ তোলাচনীত অখিল গগৈ প্ৰদীপ হাজৰিকা বা কুশল দৰিতকৈ বেছি যোগ্য তেখেতসকলে ক'ব বিচাৰিছে আৰু যিটো কথা প্ৰাণ ডাঙৰীয়াই উল্লেখ কৰিছে মই তাৰে জেৰ টানি আপোনাক সুধিব বিচাৰিছোঁ বা ক'ব বিচাৰিছোঁ দুটা কথা আপুনি অপেনিং ৰিমাৰ্কছত কৈছিলে মই প্ৰশ্ন নকৰিলোঁ মই ক'লোঁ যে পিছত কৰিম যে প্ৰথম কথা আপুনি কৈছিল যে এটা খুব ক'লা সময় সমগ্ৰ অসমতেই পাৰ হৈছিল তাৰ তেখেতে ক্ৰছ কুৱেশ্যন কৰিছিল যে তাৰ আঁৰত কোন আছিল প্ৰথম দ্বিতীয় আপুনি এটা কথা শেষত কৈছিল যে এই সমষ্টিটোক বাদ দি শিৱসাগৰ এইফালে যদি আপুনি থাওৰা চাই পুৰণা থাওৰা বৰ্তমানৰ ডিমৌ এইফালে যদি আপুনি মাহমৰা চাই সেইফালে যদি আপুনি সোণাৰী চাই চবতে উন্নয়ন হৈছে শিৱসাগৰত নাই হোৱা আপুনি কৈ গৈছিল কি বিৰোধী বিধায়ক হ'লে আমি উন্নয়ন নকৰিম নেকি আমাৰ চৰকাৰে বিৰোধী বিধায়ক হ'লে উন্নয়ন নকৰিব নেকি চৰকাৰখন মুখ্যমন্ত্ৰীজন অকল বিজেপি দলৰহে নেকি আমাৰ নহয় নেকি আপোনাৰ প্ৰশ্নটো সুন্দৰ হয় মই গ্ৰহণ কৰিছোঁ হয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেওঁ সমগ্ৰ অসমৰ প্ৰত্যেকজন নাগৰিকৰ মুখ্যমন্ত্ৰী আৰু বিজেপি মুখ্যমন্ত্ৰী বুলি নহয় তেওঁ সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে আজিৰ দিনত যি অলপ দিনৰ আগতে উদ্যমিতা আঁচনি চেক প্ৰদান কৰিছে আপুনি কেৱল তাত বিজেপি মানুহে উদ্যমিতা চেক পোৱা নাই গোটৰ লগত জড়িত সেই গোটসমূহ বিজেপি চৰকাৰৰ দিনত গঠন নাই আগৰ পৰাই গঠিত সেই গোটসমূহক উদ্যমিতা চেক প্ৰদান কৰিবলৈ যাওঁতে কোনে ৰাইজৰ দল কৰিছে কোনে কংগ্ৰেছ কৰিছে কোনে বিজেপি কৰিছে কোন হিন্দু কোন মুছলিম চিলেক্ট কৰা নাই প্ৰথম কথা দেখিছে চবেই পাইছে দ্বিতীয়তে আজি অসমত যিমানবোৰ ল'ৰা ছোৱালীয়ে স্বচ্ছ আৰু নিকা ব্যৱস্থাৰ মাজেৰে চাকৰি পাইছে সেই চাকৰিসমূহ দিয়াৰ ক্ষেত্ৰত কোনো বিজেপিৰ ঘৰৰ ল'ৰা কংগ্ৰেছৰ ঘৰৰ ল'ৰা সেইটো চোৱা নাই যোন উপযুক্ত তেওঁক প্ৰদান কৰিছে উন্নয়নৰ কথা আপুনি ক'লে উন্নয়ন বিৰোধী বিধায়ক থকাহেঁতেন ইতিমধ্যে ৰাইজৰ দলৰ প্ৰতিনিধিজনে আপোনাক কৈয়ে গ'ল কোটি 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 টকা শিৱসাগৰলৈ আহিছে তেন্তে সেই কোটি টকাটো যদি মুখ্যমন্ত্ৰীয়ে আৰু বিত্তমন্ত্ৰীগৰাকীয়ে যদি প্ৰদান নকৰিলেহেঁতেন হয়তো নহ'লেহেঁতেন কিন্তু মই আপোনাৰ যিটো প্ৰশ্ন উত্তৰ সেইটো দিব বিচাৰিছোঁ আজি শিৱসাগৰলৈ যিখন মেডিকেল কলেজ আহিছিলে সেই মেডিকেল কলেজখনৰ কাৰণে যি মাটি এলটমেণ্ট হৈছিলে সেই এলটমেণ্ট হোৱাৰ পিছতো কি কাৰণত শিৱসাগৰৰ পৰা মেডিকেল কলেজখন ডিমৌলৈ যাবলগীয়া হ'ল আমি আশা কৰিছিলোঁ যে শিৱসাগৰৰ বিধায়কজনে সেই মেডিকেল কলেজখন ৰাখিব পাৰিব কাৰণ তেওঁ প্ৰত্যেকটো কথাতে এটাই কথা কয় মই ৰঙা চকু দেখুৱাই আজৰি আনিছোঁ মই ভাবিছিলোঁ সেইখনো আজৰি আনিব পাৰিলেহেঁতেন আৰু দ্বিতীয়তে এই যিটো আপুনি অলপ দেৰি আগতে এখেতে ক'লে তাই আমাৰ চাৰ্কেট হাউচটো আৱৰ্ত ভৱনটোৰ আধাৰশিলা কৰাৰ কথা ক'লে যে আৱৰ্ত ভৱনৰ যেতিয়া প্লেন এণ্ড এষ্টিমেট হৈছিলে তেতিয়া অখিল গগৈ ৰাইজৰ দলত অন্তৰ্ভুক্তই হোৱা নাছিলে যেতিয়া প্লেন এণ্ড এষ্টিমেট হৈছিলে তেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰৰ
লগতে এড কৰিছোঁ, আপুনি সময় পাব। মোৰ এনেকুৱা লাগিছে যে আমি শিৱসাগৰ সমষ্টিৰ কথা পাতি আছোঁ, অখিল গগৈ প্ৰতিদ্বন্দ্বী কুশল দুৱৰী, কিন্তু আপোনালোকে নিৰ্বাচনটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ খেলি আছে। আপুনি ক'লে মই শিৱসাগৰ সমষ্টিৰ কথা পাতি আছোঁ, মই সামগ্ৰিকভাৱে অসমৰ, আপুনি প্ৰথমতে ক'লে, মই স্বীকাৰ কৰিছোঁ, হয় যিটো হয় স্বচ্ছভাৱে চাকৰি হৈছে মানি ল'ব লাগিব, উদ্যমিতা আঁচনি 100% মানি ল'ম, কিন্তু আমি এতিয়া শিৱসাগৰ সমষ্টিৰ কথা পাতি আছোঁ। যদি অখিল গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ কথা পাতিব লগা হয়, আমি অসম পাৰ্চপেক্টিভত পাতিব লাগিব। আমি শিৱসাগৰ পাতি আছোঁ, যিহেতু প্ৰাৰ্থীগৰাকী কুশল দুৱৰী। কুশল দুৱৰী, মই আজিলৈকে কুশল দুৱৰী শিৱসাগৰ সমষ্টিত বিধায়ক হৈছে জানো? নাই হোৱা। বিধায়কৰ কাৰণে তেওঁ প্ৰক্ষেপিত হৈছে। আজি শুনক, হয় শুনক সুনীতা, শুনক, হয়, কুশল দুৱৰী ডাঙৰীয়া 2টা টাৰ্মৰ কাৰণে ডিমৌ সমষ্টিত বিধায়ক আছিলে। ডিমৌ সমষ্টিত প্ৰথম তেওঁ যেতিয়া বিধায়ক হৈছিলে, জনবিকাশ মঞ্চ বুলি এটা ৰাজনৈতিক দল এককভাৱে প্ৰতিষ্ঠা কৰি সেই সময়ত কংগ্ৰেছৰ দেৱানন্দ কোঁৱৰৰ নিচিনা শক্তিশালী প্ৰাৰ্থীক পৰাজিত কৰি তেওঁ বিধায়ক হৈছিলে। এতিয়া কুশল দুৱৰীৰ কথা আৰু মুখ্যমন্ত্ৰীৰ কথা ক'লে, হয় নাই? চৰকাৰখনৰ প্ৰথম মুৰব্বীজন কোন? মুখ্যমন্ত্ৰী। যিকোনো এটা আঁচনি যেতিয়া এজন বিধায়কে চৰকাৰৰ পৰা বিচাৰিব, তাৰ মূল হস্তাক্ষৰটো কোনে কৰিব? তাক প্ৰদান কৰিম বুলি আশ্বাসটো কোনে দিব? মুখ্যমন্ত্ৰীজনে দিব। তো আমি মুখ্যমন্ত্ৰীজনক এৰাই চলিব পাৰিম জানো? আজি আপুনি শুনক, মোৰ প্ৰশ্নটো আপুনি ভুলকে ব্যাখ্যা কৰিছে। নাই কৰা, মই আপোনাৰ প্ৰশ্নটোলৈ গৈ আছো। তেতিয়াহ'লে পইণ্টলৈ আহক। মই ক'ব বিচাৰিছোঁ আপোনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ শাসন চলি আছে। আপুনি মোক এই কথাখিনি ক'ব লাগে যে কুশল দুৱৰীৰ ভিজন কি? কুশল দুৱৰীৰ ভিজন সেইটো আপুনি মোক এই কথাখিনি ক'ব লাগে যে সপোন শিৱসাগৰক লৈ কুশল দুৱৰীৰ কি? মই হিমন্ত বিশ্ব শৰ্মাৰ সপোন আমি জানো, মই শিৱসাগৰ সাপেক্ষে কুশল দুৱৰীৰ সপোনৰ কথা সুধি আছোঁ আপোনাক। কুশল দুৱৰীৰ ভিজন মই আপোনাক কৈ আছোঁ। শিৱসাগৰত ভাইটি প্ৰতিনিধি গৰাকী তুমি বহা, আমি প্ৰথমতে কৈছো শিৱসাগৰ হয়, আমাৰ পৰা বাৰ্তা সমগ্ৰ অসমলৈ যায়। এই অনুষ্ঠানটো আপোনালোকে বিধানসভা বুলি নাভাবিব, য'ত বিধানসভাত আপোনালোকৰ বিধায়কজনে উদ্বোধন ওলাই সেই কামটো আপোনালোকে নকৰিব। ভূঞা ডাঙৰীয়া আপুনি কণ্টিনিউ কৰক। শিৱসাগৰৰ ভিজন হৈছে তেওঁ ডিমৌ সমষ্টিত 2টা টাৰ্ম বিধায়ক থাকি আহিলে, কাম কৰি আহিছে। সেইটো আপুনি ডিমৌত যদি এজন সাংবাদিক হিচাপে যায় বা আপোনাৰ ডিমৌৰ প্ৰতিনিধিজনক যদি সোধে তেওঁ নিশ্চয় ক'ব। আজি কুশল দুৱৰী শিৱসাগৰলৈ আহিছে, 4 বছৰ শিৱসাগৰৰ অলিয়ে গলিয়ে ঘূৰিছে। শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন শক্তিশালী কৰিবলৈ যাওঁতে প্ৰত্যেকজন গাঁৱৰ নাগৰিকৰ প্ৰত্যেকটো অভাৱ অভিযোগক তেওঁ লিখিত আকাৰে আনিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁৰ যিটো ভিজন, আজি শিৱসাগৰত এখন ভাল উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাই, এখন ইঞ্জিনিয়াৰিং কলেজ নাই। আমি এখন ইঞ্জিনিয়াৰিং কলেজ আনিব লাগিব। আপুনি আটাইতকৈ জানে শিৱসাগৰত ONGCৰ প্ৰথম যিটো আজি নৱৰত্ন কোম্পানী হিচাপে 19খন ৰাষ্ট্ৰত যি তৈল খনন কৰি আছে, সেই তৈল খননৰ প্ৰথম তেলখাতটো শিৱসাগৰৰ মেটেকাত। ONGCৰ জন্ম শিৱসাগৰত, কিন্তু ONGCৰ পৰা আমি শিৱসাগৰে যিমানখিনি আহৰণ কৰিব লাগিছিলে আজি কোপতি কিন্তু আমি পৰা নাই। তাৰ তুলনাত আপুনি যদি গুজৰাট আৰু মাইচেনাত চাই, ONGCয়ে কৰে। আজি আমাৰ কথা হৈছে যি সময়ত শিৱসাগৰত জন্ম হৈছিলে, সেই সময়ত আমাৰ যিখন থানুৰাম গগৈ সোৱৰণী পলিটেকনিকেল স্কুল আছিলে, সেই স্কুলখনৰ পৰা ONGCৰ প্ৰথম গোটেই ছেটআপটো চলিছিলে। কিন্তু সেইখন স্কুল আজি তথৈব সেইখনক কেন্দ্ৰ কৰি ইয়াত এখন ITI হাব হ'ব লাগিব। শিৱসাগৰত এখন আজি যিখন মেডিকেল কলেজ, সেই মেডিকেল কলেজখনক উন্নত পৰ্যায়লৈ নিব লাগিব, তাত আধুনিক ব্যৱস্থা কৰিব লাগিব। কেৱল ডিমৌৱে মেডিকেল কলেজখন গুচি গ'ল বুলি আমি মনত দুখ লৈ থাকিলে নহ'ব। আমি শিৱসাগৰত কি কৰিব পাৰিম? শিৱসাগৰত শস্যৰ কৃষিৰ ক্ষেত্ৰত অত্যাধিক সম্ভাৱনীয়তা আছে, কিন্তু সেই সম্ভাৱনীয়তাক আমি প্ৰচুৰ সম্ভাৱনীয়তা কৰিব লাগিব। ধন্যবাদ জনাইছোঁ। শিৱসাগৰত মৎস্য পালনৰ ব্যৱস্থা আছে, তাক কৰিব লাগিব। কিন্তু শিৱসাগৰৰ বিধায়কজন কৃষক মুক্তি সংগ্ৰাম সমিতি এজন কৃষক নেতা হিচাপে অসমত প্ৰথম জন্ম লাভ কৰিছিলে। কিন্তু আমি দুখেৰে ক'ব বিচাৰোঁ, তেওঁ অকল ধানৰ MSP কথা কৈছে, ঠিক আছে, সেই ক্ৰেডিটটো বাৰু তেওঁৰ কাৰণে তেওঁকে দিলোঁ। কিন্তু আজিৰ দিনত ঠিক আছে দিছোঁ, কিন্তু আজিৰ দিনত শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন কৃষক হিচাপে আৰু তেওঁৰ যিটো দল, কিবা জাতীয়তাবাদী দল বুলি কয় নহয়, শিৱসাগৰৰ আপুনি দিচাংমুখৰ অঞ্চলতে হওক বা আমাৰ বিভিন্ন অঞ্চলত হয়, কিন্তু কৃষক আমি ভাবিছিলোঁ যে ইয়াত কৃষি বিপ্লৱ হ'ব, কিন্তু এডৰা ভেন্দি খেতি, এডৰা দাং বেটি খেতি কৰা আমি দেখি নাপালোঁ। মই এটা কথা আপোনাক সুধো যে অকণমান ৰ'ব, অকণমান ক্ষান্ত, অকণমান মনে মনে থাকিব। আমি শুনো ভাইটি ভাইটি ভাইটি, ভাইটি
ভাইটি, এই ভাইটি, তোমাক মই কৈ আছো, তোমাৰ শালীনতা প্ৰকাশ পাইছে ভাইটি। ভাইটি। ধন্যবাদ। তোমাৰ ভাইটি। শালীনতাৰ প্ৰয়োজনীয়তা আছে। নকৰিবা, এইটো কাম নকৰিবা। ইমান যদি কুশলদৰীৰ ভিজনেই আছে, তেখেত যদি দেৱানন্দ কোঁৱৰৰ দৰে একালৰ মহাৰথীক পৰাস্ত কৰি নিৰ্দলীয় হিচাপে জয়ী হৈছিল, সেই মানুহজনক আমি পুৰণা থাওৰা বৰ্তমানৰ ডিমৌৰ পৰা আঁতৰাই শিৱসাগৰলৈ কিয় লৈ আহিলোঁ? এতিয়া শিৱসাগৰ যেতিয়া থাওৰা সমষ্টিত উপ নিৰ্বাচন হৈছিলে, হয়। কুশলদৰী হাৰিছিলে, সুশান্ত বৰগোহাঁই জিকিছিলে, সেইটো আপুনি জানে চাই। যেতিয়া সেই সময়ত কংগ্ৰেছ চৰকাৰত থাকি বিশেষ উন্নয়নৰ কাম কৰিব নোৱাৰিম বুলি যেতিয়া সুশান্ত বৰগোহাঁই ভাবিলে, যিহেতু চৰকাৰখন বিজেপিৰ হ'ল, সুশান্ত বৰগোহাঁই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। যোগদান কৰাৰ পিছত একেটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া সুশান্ত বৰগোহাঁই আছিলে, সেইকাৰণে কুশল দাস শিৱসাগৰৰ সাংগঠনিক দায়িত্ব প্ৰদান কৰিলে সংগঠন শক্তিশালী কৰিবৰ কাৰণে। যেতিয়া সংগঠন শক্তিশালী কৰিবৰ কাৰণে কুশলদৰী ইয়ালৈ আহিলে, আজি কোনজন ব্যক্তিক টিকেট লাগে, কোনজন ব্যক্তিয়ে নেতৃত্ব প্ৰদান কৰিব নিজৰ দলৰ কাৰ্যকৰ্তাসকলক, সেইটো সম্ভৱ প্ৰতিদিন টাইম বা ৰাইজৰ দলে নিৰ্ধাৰণ নকৰে। সেই নিৰ্ধাৰণ কৰিব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে। আৰু সেই ভিত্তিতে কুশলদুৱাৰীক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে লিডাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি এজন বিধায়ক হিচাপে ইয়ালৈ আনি শিৱসাগৰ সমষ্টিৰ ভেটি শক্তিশালী কৰিব পাৰিব বুলি ভাবি তেওঁক প্ৰক্ষেপিত কৰিছে। তাত মই ভাবিছোঁ আপোনালোকে প্ৰশ্নবোধক উঠাবলগীয়া কোনো কাৰণ নাই। আৰু ভাৰতীয় জনতা পাৰ্টীৰ নিজৰ সংবিধান, নিজৰ কাৰ্যকৰ্তাৰ চিন্তাধাৰাই পৰিচালিত হ'ব। মই ভাবোঁ প্ৰতিদিন টাইম বা কোনোবা ৰাইজৰ দল কংগ্ৰেছৰ নিৰ্দেশত হয়তো পৰিচালনা নহ'ব। দাদা, একদম আপুনি গুড এনচাৰ দিছে, কিন্তু প্ৰশ্নটো সোধাৰ দায়িত্বটো আমাৰ। আমি প্ৰশ্নটো সুধিম, নিশ্চয়, হয় নহয়? উত্তৰটো মই দিম। অসম গণ পৰিষদৰ প্ৰতিনিধি যদি আছে, অসম গণ পৰিষদ অকণমান আহিছোঁ যে কিয় আপোনালোকৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব? আপোনালোকে জানে আমগুৰি সমষ্টি তেওঁ 5 বাৰ অসম গণ পৰিষদ দলৰ পৰা 5 বাৰ জিকি আহিছে। আৰু এইবাৰ আপোনালোকে আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিজনে এটা কথা কৈছে যে আমাৰ তেওঁ প্ৰতিভা হাজৰিকাদেৱে একো কাম নকৰিলে। আপোনালোকক এটা জ্বলন্ত মই উদাহৰণ দিওঁ। আমাৰ শিৱসাগৰ সমষ্টিত এখন ভাল ষ্টেডিয়াম নাছিলে, যিখন ৰুদ্ৰসিংহ কিয়াল প্ৰকল্প, সেইটো প্ৰতিভা হাজৰিকাই ডাঙৰীয়াই কৰা, বেলেগ কোনেও কৰা নাই। প্ৰতিভা হাজৰিকা ডাঙৰীয়াই 2019 চনত তেওঁ নিজেই 2019 চনত আপোনাৰ সমষ্টি ডিলিমিটেশ্যন হোৱা নাছিলে, তেখেতে নিজৰ সমষ্টিত নকৰি ইয়াত কিয় কৰিলে? সমষ্টি বিধায়ক সমষ্টি বিধায়ক হৈ থাকোঁতেও শিৱসাগৰ সমষ্টিত তেওঁ কাম কৰিছিলে। সকলো জয়সাগৰস্থ আপোনাৰ ৰাইজসকলক সুধিব কোনে সেই কাম কৰিছিলে। সেইজন হৈছে সন্মানীয় বিধায়ক প্ৰতিভা হাজৰিকা ডাঙৰীয়া। আৰু আগন্তুক দিনত প্ৰতিভা হাজৰিকা ডাঙৰীয়াই কম কথা কয় আৰু কাম বেছি কৰিব। আমি আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই যোনদিনাখনৰ পৰা আমাৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ লগত আনুষ্ঠানিকভাৱে মিত্ৰতা কৰিলে, সেই দিনৰ পৰাই আচলতে হিমন্ত বিশ্ব চৰকাৰখনে তীব্ৰ ভয়ত আছে যে 3 গগৈ এক হোৱাৰ লগে লগে তেওঁৰ বুকুৰ ফৰফৰণি হৈছে। তেওঁ কি কৰিম কি নকৰিম তাৰ কোনো তেখেতে যি ধৰণৰ আবুল তাবুল তেখেতে বকিবলৈ লৈছে, তাৰ পৰা এটা কথা প্ৰমাণ হৈ যায় যে আগন্তুক যি 2026 চনৰ যি নিৰ্বাচন, এই নিৰ্বাচন মিত্ৰজোঁট বিৰোধী ঐক্যমঞ্চৰ পক্ষত বব। আৰু ইতিমধ্যে এই হাৱা আপোনালোকে দেখিছেই, শিৱসাগৰত যিগৰাকী আমাৰ প্ৰাৰ্থী বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, আৰু অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক যি 9 তাৰিখ আগন্তুক বিধানসভা নিৰ্বাচনত তেখেতে বিপুল ভোটত শিৱসাগৰৰ পৰা জয়ী হ'ব। আমাৰ কংগ্ৰেছ দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই তেখেতক বিশেষভাৱে সহায় কৰি আছে। আমাৰ তৃণমূল পৰ্যায়তো আমি সকলো মিত্ৰগোষ্ঠী এক হৈ আমাৰ লক্ষ্য হৈছে যে এখন বিকশিত অসম কৰা, এখন সুস্থ সবল অসম কৰা। আপোনালোকে দেখিছে বিগত দিনত হিমন্ত বিশ্ব চৰকাৰখনে বহুতো প্ৰতিশ্ৰুতি দিছিল, কৈছিল 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম। আজিলৈকে 6 জনগোষ্ঠী জনজাতিকৰণ হ'ল জানো? ভাল দিন আহিব বুলি কৈছিল, ভাল দিনৰ নামত আমাক আজি কি কৰিলে? মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলালে। আৰু মই তেখেতসকলে কৈ আছে, মই তেখেতসকলে দেখিছোঁ যে আমাৰ বিশ্ব ভূঞা ডাঙৰীয়াই কৈছে যে আমাৰ যে স্বচ্ছ নিযুক্তি। মই এটা কথা ক'ব বিচাৰিছোঁ, 2012 চনত যেতিয়া আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিল, 52,000 যুৱক যুৱতীক একেদিনাই চাকৰি দি এই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টেট শিক্ষক নিযুক্তি কৰি 52,000 ঘৰত আজি চলাই থৈ গৈছে। আৰু লগতে মই এই কথাও কওঁ যে আপোনালোকে দেখিছে যে 52,000 চাকৰি আমিও আছিলো, কিন্তু আমি পইচা দি কিনিব নোৱাৰিলো, চাকৰি নিকা নিযুক্তি হৈছে। আপুনি গাঁৱত গৈ চাই লওক, কাৰণে আজি আমি চাই লওক। মই পস্তাও, মোৰ দুখ লাগে। যোগ্যতা নাছিলে চাগে সেইকাৰণে নাপালে, মই নাজানো। আপুনি লগতে মই এই কথাও কৈছোঁ যে তেখেতসকলে কৈছিল, মাননীয় মোদী ডাঙৰীয়াই যেতিয়া অসমলৈ আহিছিল 2016 চনত তেখেতে কৈছিল যে 16 মে'ৰ পিছত বাংলাদেশী খেদাম বুলি কৈছিল। কিন্তু তেখেতসকলে বাংলাদেশী খেদালে নে?
তেখেতেতো বাংলাদেশী নেখেলালে। আমি কৈছোঁ 2005 চনৰ পৰা 2013 চনলৈকে আমি 89,000 বাংলাদেশী অসমৰ পৰা খেলিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত এই যোৱা 10 বছৰে বিজেপি চৰকাৰে বাংলাদেশী খেলিছে মাত্ৰ 3589 জন। মই তথ্য সহকাৰে কৈছোঁ, তেখেতসকলে যদি তথ্য সহকাৰে দিব পাৰে মই কৈছোঁ। আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত, শিৱপ্ৰকাশ তালুকদাৰ ডাঙৰীয়াৰ নেতৃত্বত এখন সুস্থ সবল অসম গঢ়িবলৈ আমি গৈ আছোঁ। মই ধন্যবাদ জনাইছোঁ। আচলতে মই 15 বছৰ সময় আছিলে, আমি সৰু থাকোতে আপোনালোকৰ সময়ত ওচৰত 15 বছৰ সময় আছিলে, সেইখিনি সময়ত কেলে উন্নয়ন নকৰিলে কংগ্ৰেছ চৰকাৰে? মই যাম। 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো মই এটা বিৰতি ল'ব এতিয়া নহয়, লাগিব। 6 জনগোষ্ঠী এতিয়া জন্ম হোৱা নাই বিজেপি চৰকাৰৰ মই দিনত। বিৰতি লওঁ, আহিম। কংগ্ৰেছ চৰকাৰে 75 বছৰ ৰাজত্ব হয়। কৰাৰ পিছত নাই, মই আহিম। প্লিজ এইটো কৈ দিলে। মই আছে। কিন্তু মই এইখিনিতে আমাৰ বিজেপি প্ৰবক্তাজনক মই এইখিনিতে এটা কথা তেওঁ কৈছিলে যে এটা ভিছন তেওঁ কৈ গৈছিলে, কিন্তু মোৰ এটা কথা থাকি গ'ল, তেওঁ আৰু এটা ভিছন থাকি গ'ল যে কুশলদৈৰে বিধানসভালৈ নিৰ্বাচন হোৱাৰ পাছত কাক মাৰিব, কাক কাটিব, কাৰ ডিঙি কাটিব, সেইখিনি লিখি দিয়ক না। মই প্ৰমাণ আছোঁ তাৰ। তেওঁৰ নাম মই বুলেটলৈকে মই সহি থৈছোঁ। আৰু আমাৰ গাঁৱত সহস্ৰজন আছে তেনেকুৱা। মহৰ গোৱাল হাৰি যোৱা নাই, গুলিয়াই গৈছিলে এফালৰ পৰা। তেনেকুৱা এটা ধুমকেতু বুলি কৈছোঁ মই শিৱসাগৰত। সেই ধুমকেতুজনক যাতে আকৌ এবাৰ শিৱসাগৰবাসীয়ে জানে। মোৰ প্ৰয়োজন নাই, মই কোনো ৰাজনীতি নহয়, মই অৰাজনৈতিকভাৱে আহিছোঁ। আৰু অৰাজনৈতিকভাৱে মই শিৱসাগৰবাসী শিক্ষিত জনসাধাৰণক মই ক'ব বিচাৰিছোঁ যে আমাক জুবিনদাৰ নিচিনাকৈ কাঞ্চনজংঘাৰ ওপৰত উঠি শুকুলা মেঘৰ ডাৱৰবোৰৰ মাজত সপোনবিলাক চুব দিয়া। নাই, তেওঁ ইমানেই চিঞৰ বাখৰ কৰিলে, একচুৱেলি তেওঁ কি ক'লে মই ভালকৈ শুনি নাপালোঁ। দ্বিতীয় কথা হৈ গ'ল কি, তেওঁৰ কিন্তু কালি মই সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ দেখিছোঁ, তেওঁ কিবা মূৰৰ ওপৰেদি কোনোবাই গুলি মাৰি দিছিলে, কেতিয়াবা কৈছে তেওঁ মূৰত গুলি লাগিছিলে। সেই ঘটনাৰ আপুনিও মই প্ৰত্যক্ষদৰ্শী নহয়, ময়ো প্ৰত্যক্ষদৰ্শী নহয়। সেই প্ৰত্যক্ষদৰ্শী ময়ো নহয়, আপুনিও নহয়। আজিৰ দিনত যেতিয়া কুশল দুৱাৰী শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহিলে, সেই একে কুশল দুৱাৰীয়ে কিন্তু ডিমৌ সমষ্টিত 2টা টাৰ্ম বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে। সেই একেজন কুশল দুৱাৰীয়ে একেখন অসম বিধানসভালৈ তেওঁ যাবলৈ এটা ৰাস্তা বিচাৰিছে, কিন্তু ইয়াৰ আগতে তেওঁ 2বাৰ হৈ গ'ল। যদি সেইজন কুশল দুৱাৰী সেই সময়ত এখেতৰ বাবে কুখ্যাত আছিলে, মই ভাবিছোঁ এওঁ যদি প্ৰকৃততে সেই সময়ত সেই সন্ত্ৰাসৰ বলি হৈছিলে, তেওঁ অসমৰ জনগণক সেই সময়ত সজাগ কৰিলেহেঁতেন যে ডিমৌ ৰাইজে এওঁক ভোট নিদিব, ডিমৌ ৰাইজে এওঁক বৰ্জন কৰক। কিন্তু তেওঁ তেতিয়া ক'ত সোমাই আছিলে? তেতিয়া যদি জীৱিত আছিলে, আজিও জীৱিত আছিলে। এতিয়া শিৱসাগৰত আপুনি আচৰিত হ'ব, শিৱসাগৰত কোটি টকাৰ এনেকুৱা হাৱাত উৰিবলৈ ধৰিছে, সেই কোটি টকাত কোন উটি আহি ক'ত কাৰ পকেটত সোমাইছে আমি ধৰিব পৰা নাই। যদি তেওঁৰ ওপৰত সেই সময়ত সংঘাত হৈছিলে, সেই সময়ত আক্ৰমণ হৈছিলে, আজিও ন্যায়ালয় ন্যায় ব্যৱস্থা আছে, আজিও কোৰ্ট আদালত পুলিচ আছে। মই ভাবিছোঁ তেওঁক মই অনুৰোধ জনাইছোঁ, তেওঁৰ লগত মই যাম, তেওঁ কোৰ্টলৈ বলক, তেওঁক সহযোগ কৰিম। যদি তেওঁ সন্ত্ৰাসিত হৈছিলে, তেওঁৰ ওচৰত যদি উপযুক্ত তথ্য আৰু প্ৰমাণ আছে, তেওঁ কোৰ্টলৈ যাওক। মই ভাবোঁ ন্যায়ালয়ে তেওঁক ন্যায় দিব। হয়, আপুনি কিবা ক'ব? তেখেতে আপোনাক প্ৰত্যাহ্বান জনাইছে। হয়, হয়তো 2000 চনত তেখেতে মাৰ্বল গুটি খেলি আছিলে। 2000 চনত তেখেতে মাৰ্বল গুটি খেলি আছিলে। 2000 চনত যিখন সন্ত্ৰাস হৈছিলে, মোৰ তেতিয়া আমগুৰি সমষ্টি। 2000 চনত শুনক মহোদয়, 2000 চনত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ওলালো। মোৰ কথাখিনি শুনক। তেতিয়া মই ভোট দিবলৈ পাইছিলোঁ প্ৰথম 2000 চনত। আপুনি যি কথা কৈছে ধন্যবাদ। শান্তিৰে প্ৰাণ কওক। ডাঙৰীয়া। ভূঞা ডাঙৰীয়া, প্ৰথম কথা হ'ল এখেতসকলে যিবিলাক কথা কৈ থাকে নহয়, কোনো তথ্যৰ ভিত্তিত কথা নকয়। তেখেতসকলে ছুইচাইড গ'ল খাই আছে, তেখেতসকলে প্ৰত্যেকটো কথা ছুইচাইড গ'ল খাই আছে। ভূঞা ডাঙৰীয়া, আপুনি কৈ থাকোঁতে মই ডিষ্টাৰ্ব কৰা নাই, অনুগ্ৰহ কৰি মোক সম্পূৰ্ণ কৰিব দিয়ক। প্ৰথম কথা, আপুনি প্ৰথমতেই কৈছিলে যে এটা সময়ত শিৱসাগৰত সন্ত্ৰাসৰ কাৰণে মানুহ 5 বজাৰ পিছত বাহিৰত থাকিব নোৱাৰিছিলে। মই আপোনাক প্ৰশ্ন আপুনি অনুগ্ৰহ কৰি মোৰ কথাটো মই আপোনাক অনুগ্ৰহ কৰি মোৰ কথা সম্পূৰ্ণ কৰিবলৈ দিয়ক। মোৰ কথা সম্পূৰ্ণ কৰিবলৈ দিয়ক। আপোনালোকৰ শুনাৰ খাদ্য নাই কেলে? আপোনালোকৰ শুনাৰ সাহস নাই কিয়? আপোনালোকে সঁচা কথাবোৰ শুনাৰ সাহস নাই কিয়?
সেই কংগ্ৰেছ চৰকাৰে আলফা সেই জন্ম কংগ্ৰেছ দিছিলে চৰকাৰ। সেই কংগ্ৰেছ ভাৰতৰ চৰকাৰে গৃহমন্ত্ৰী ৰংঘৰৰ বাকৰিত লালকৃষ্ণ চালভাৰ আদৱানী, জন্ম দি ভাৰতৰ এখন গৃহমন্ত্ৰী এম্বেচাডৰ প্ৰদান কৰিছিলে লালকৃষ্ণ আদৱানী। সেই কংগ্ৰেছৰ আপোনালোক- বুকুত উঠি আজি ৰাইজৰ দল ৰাজনৈতিক বৈতৰণি নহয় আপোনালোক দুজনৰ কথা কিন্তু কোনো একো শুনা নাই প্ৰাণ ডাঙৰীয়া মই আপোনাক ক'বলৈ কৈছো তাৰপিছত আপুনি ক'ব মই তো সময় দিম এইটো মোৰ 100% সময় দিম প্ৰাণ হয়। প্ৰথম যাম, কথা যাম, কৈছো তোমাৰ ওচৰলৈ যাম, যাম, যাম। তেখেতসকলে তথ্য প্ৰমাণৰ ওপৰত কথা নকয় তেখেতে কংগ্ৰেছ বুলি কৈ আছে ইমান এইখিনি কিন্তু অসমত প্ৰশ্নৰ ইউনিফাইড উত্তৰ কামাণ্ড হৈছিলে দিলে আপোনাৰো চাগে মনত আছে লালকৃষ্ণ আদৱানী তেতিয়া বিজেপি দলৰ গৃহমন্ত্ৰী আছিলে অসমৰ মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল কুমাৰ মহন্ত তেতিয়া ইউনিফাইড কামাণ্ড হৈছিলে আমাৰ ইয়াতে অপাৰেশ্যন ৰাইনো চলিছিলে অপাৰেশ্যন কবৰা চলিছিলে তেখেতৰ মনত আছে নাই মই নাজানো দ্বিতীয় কথা তেখেতে তথ্য প্ৰমাণৰ কথা কৈ আছে অসম চৰকাৰে এখন আয়োগ গঠন কৰিছিলে KN শইকীয়া আয়োগৰ পাতে লিখা আছে এইবিলাক সন্ত্ৰাসৰ দিনবিলাকৰ কথা পাতে লিখা আছে আমাৰ বিজেপি দুজনমান বন্ধুৱে কৈছিলে অলপ দেৰি আগতে কৈছিলে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অভিযোগ কৰি কৈছিলে শিৱসাগৰৰ পৰা মেডিকেল কলেজখন লৈ যাওঁতে অখিল গগৈ কিয় একো নকৰিলে আমি প্ৰতিবাদ কৰিছিলোঁ কেৱল ৰাইজৰ দলে শিৱসাগৰ ৰাজপথত আটাইতকৈ ডাঙৰ প্ৰতিবাদ কৰিছিলে আমি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিলোঁ নাই দেখা। কিন্তু তেতিয়া বিজেপি শিৱসাগৰৰ যিসকল বিজেপিৰ সদস্য আছিলে তেখেতসকলে কি কৰি আছিলে তেখেতসকলক শিৱসাগৰত মেডিকেল কলেজ নালাগে শিৱসাগৰৰ উন্নয়ন শিৱসাগৰৰ বিজেপিসকলে নিবিচাৰে তেখেতে কৈ আছে শুনি লওক আমাৰ কথাকেইটা শুনি লওক আপোনালোকে কৈ আছে এই নগৰ মহলখন গুচি যাওঁতে অখিল গগৈয়ে কিয় প্ৰতিবাদ নকৰিলে অখিল গগৈয়ে প্ৰতিবাদ কৰিছিলে কিন্তু অখিল গগৈ বিৰোধী বিধায়ক আপোনালোকৰ চৰকাৰে কৰা কামটোত আপোনালোকে যদি বেয়া হৈছিলে তেতিয়াহ'লে বিজেপিৰ সদস্যসকলে সেই কামটোৰ বিৰোধিতা কিয় নকৰিলে আমাৰ এই বিজেপিৰ যিজন প্ৰতিনিধি মঞ্চত আছে বিশ্ব ভূঞা ডাঙৰীয়াই তেখেতে আমাৰ অকল অখিল গগৈ ডাঙৰীয়াক কয় যে তেখেত কৃষক মুক্তিৰ তেওঁ উপদেষ্টা তেখেতে কৃষিৰ কাৰণে কি কৰি আছে মই সেইকাৰণে প্ৰমাণ সহকাৰে লৈ আহিছোঁ তেওঁ কৃষিৰ কাৰণে কি কৰি আছে এয়া চাওক তেখেতে গাঁৱৰ মহিলাসকলৰ কাৰণে তেখেতৰ নেতৃত্বত মহিলা ছ'চাইটি খুলি দিছে আৰু এই ছ'চাইটিৰ লগত একো আগৰ পৰা থকা নাই তেখেতৰ নেতৃত্বত 2024 চনত চানেকি মহিলা সমিতি তেখেতে খুলি দিছে আৰু এয়া চাওক এই মহিলাসকলে কি কৰিছে হাতত কোৰ লৈ এতিয়াও আপোনালোকে ঘেঁহু খেতি 5 বিঘা ঘেঁহু খেতি আৰু মই এড্ৰেছো দি দিছোঁ এড্ৰেছ দি দিম আপোনালোকে চাই আহিবগৈ আৰু তেখেতে কি কৰিছে জানেনে কাঠফুলা খেতিৰ কাৰণে মহিলাসকলক তেখেতৰ উদ্যোগত কাঠফুলা খেতি কৰিবলৈ দিছে আৰু মই বিজেপিৰ আমাৰ লিডাৰসকলক কৈছোঁ যে তেখেতলোকে আমাৰ কোঁৱৰপুৰত গৈ কাঠফুলা কিনি লৈ আহিবগৈ আপোনালোকৰ ধুনীয়া প্ৰটিন হ'ব হয় শিৱসাগৰ সমষ্টি উন্নয়নৰ কথাটো প্ৰাসংগিক নহ'ব কাৰণ গোটেই জাতীয় দায়িত্বটো থাকিব কেৱল শিৱসাগৰ সমষ্টিটোৰ কাৰণে ভোটটো নিদিয়ে চৰকাৰ ভঙা পতাৰ বিষয়টো জড়িত হৈ আছে আপুনি শিৱসাগৰক যদি গোটেই ইতিহাসটো চাই তেতিয়াহ'লে ইয়াত যিসকল ইলেকশ্যন জিকিছে আৰু হাৰিছে চবৰে ইতিহাসটো কিন্তু খুব ভাল মানে খুব শিক্ষিত প্ৰমোদ গগৈ প্ৰণৱ গগৈৰ দৰে ব্যক্তি ইয়াত আছিল কিন্তু হৰাজনো কেতিয়াও কোনো ধৰণৰ এনেকুৱা ধৰণৰ হত্যা হিংসা সন্ত্ৰাসৰ লগত জড়িত অভিযোগ থকা কোনো ব্যক্তি কিন্তু আজিলৈকে উঠা নাই এইটো 1 নম্বৰ দ্বিতীয়তে খুব ভাইটিজনে খুব অসম গণ পৰিষদৰ প্ৰতিনিধি ভাইটি কৈছোঁ বা প্ৰতিনিধিজনে খুব ধুনীয়াকৈ তেওঁ এই বক্তব্যত যিটো শিৱসাগৰৰ অৰ্থনৈতিক উন্নয়নৰ কথা ক'লে কিবা কথা ক'লে সেইটো তেওঁ বক্তব্য চাগে বোধ কৰোঁ প্ৰদীপ হাজৰিকা বক্তব্য যে নহয় তাৰ এটা মই 2টা উদাহৰণ দিব বিচাৰিছোঁ কাৰণ তেওঁ যিটো সমষ্টিৰ MLA হৈ আছিল এতিয়া নাই বাৰু সেই সমষ্টিটোৰ উন্নয়ন কিমান হ'ল তেওঁ নিজেই এবাৰ ভাবি চাওক আৰু দ্বিতীয় কথাটো হ'ল কি মই যেতিয়া প্ৰদীপ হাজৰিকাৰ ইয়াত যেতিয়া নামটো ওলালে ইয়াৰ পৰা অসম গণ পৰিষদৰ পৰা ইলেকশ্যন খেলিব তেতিয়া মনলৈ প্ৰথম এটা ধাৰণা আহিলে যে ধনী বাপেকৰ নষ্ট সন্তান থাকে যে সম্পত্তি ভাগ বিতৰণ কৰিলে নিজৰ সম্পত্তিটো খাই শেষ কৰাৰ পাছত বেলেগৰ সম্পত্তি চকু দিয়ে যে আমগুৰি সমষ্টিটো কৰ্তন হৈ গ'ল অসম গণ পৰিষদ সেই সমষ্টিটো কৰ্তন হৈ গ'ল নাই তেওঁ এতিয়া শিৱসাগৰৰ ওপৰত চকু পৰিছে অসম গণ পৰিষদক প্ৰতিনিধিত্ব কৰিছে অসম গণ পৰিষদৰ এটা ৰাজনৈতিক ইতিহাস আছে আপুনি জানে ভালদৰে যে খিলঞ্জীয়া জাতি মতাৰ কথাই খিলঞ্জীয়া জাতি মাটি কথা কৈ আদানী আম্বানী আৰু এই গুপ্তা আৰু আমাৰ সিংহলৰ দৰে মন্ত্ৰী হৈ আছে তেওঁলোকে নিৰ্ধাৰণ কৰে সমষ্টি ক'ত থাকিব ক'ত নাথাকিব তেওঁ মাত নামাতিলে 6000 অধিক স্কুল বন্ধ হৈ গ'ল তেওঁ শিক্ষাৰ কথা ক'লে প্ৰদীপ হাজৰিকাই কিন্তু এদিনো এটা মাত নামাতিলে বছৰি 1 লাখ চাকৰি দিম কৈছিল নিবনুৱা সমস্যাৰ কথা তেওঁ কৈছে 1 লাখ চাকৰি এই চৰকাৰখনে দিম কৈছিল 1 লাখ চাকৰি 10 বছৰ 10 লাখ চাকৰি নিদিলে এইবিলাক বিষয়ে মাত নামাতিলে এতিয়া প্ৰতিটো বিষয়ত তেওঁৰ নিমাত সবকা সাথ সবকা বিকাশৰ নামত এটা পাৰ্টিকুলাৰ সম্প্ৰদায়ক যে প্ৰতিদিনে আক্ৰমণ কৰি থাকে প্ৰভোগ কৰে উচ্চতনি নিদিয়ে অসমীয়া সহজৰ মানুহক যে 5 টকাৰ পৰিৱৰ্তে 4 টকাৰ ৰিক্সা ভাড়া দিবি অসমীয়া মানুহ কেতিয়াও তেনেকুৱা নহয় সমাজজীৱী মানুহৰ ওপৰত আক্ৰমণ কৰিবলৈ শিকায় সাংবিধানিক অধিকাৰক আক্ৰমণ কৰিবলৈ শিকায় উজনিৰ পৰা নামনি পৰা উজনি নাযাব দৰে এটা মুখ্যমন্ত্ৰী এনেকুৱা বক্তব্য ৰাখে সেই তাৰ বিৰুদ্ধে ভোট দিব নিদিয়ে হয় কওক প্ৰথম কথা হ'ল এটা কথা চাওক ইয়াত কোনো অন্ধভক্ত হ'ব নালাগে
অন্ধভক্ত এইটো কাৰণে হ'ব নালাগে যিকোনো মূল্যবৃদ্ধি অকল এটা দলৰ মানুহৰ কাৰণে নাই হোৱা মূল্যবৃদ্ধি সকলো মানুহৰ কাৰণে হৈছে আৰু ইয়াত আক্ৰোশমূলক ভাৱ ল'ব নালাগে 4 মে' পিছত ৰিজাল্ট যেতিয়া ওলাব চব আমি একেই বন্ধু হ'ম আমি চব কোনো আমাৰ শত্ৰু ইয়াত কোনো নাই বিশ্ব মোৰ শত্ৰু নহয় দেই এইটো কথা এক দুই নম্বৰ কথা 3 নম্বৰ কথা হৈছে প্ৰতিঘৰ মানুহৰ যি ঘৰ মানুহ ভুক্তভোগী সেই ঘৰ মানুহে বুজি পায় যে কুশলদৰী কি এনেই পাবত গজা মানুহখিনিয়ে কুশলদৰী কি বুজি নাপায় 91ত মই যেতিয়া 7 মহীয়া মই আপোনাৰ কথাত মাত মতা নাছিলোঁ মনে থাকক 9 মহীয়া যেতিয়া মই প্ৰেগনেণ্ট মোৰ মানুহজন শিৱসাগৰ নগৰৰ এজন নাম থকা মানুহ আছিলে কিন্তু গুণ্ডা নহয় আকৌ কিন্তু ৰিক্সাৱালা ঠেলাৱালা সহায় কৰা মোৰ মানুহজন আছিলে নানটু বৰা বুলি ক'লে শিৱসাগৰ নগৰত চিনি নোপোৱা মানুহ নাছিলে আজি উঠি অহা প্ৰজন্মই নানটু বৰাক চিনি নাপায় মোৰ 9 মহীয়াৰ প্ৰেগনেণ্টৰ কেঁচুৱা যেতিয়া মই পেটত লৈ আছিলোঁ কুশলদৰীয়ে গাড়ীত দৰ্জা টকটকাইছে মোৰ মানুহজনক টাৱালখন দি ঢাকি নিছে মই তেতিয়া কুশলদৰী বুলি ধৰিব পৰা নাছিলোঁ যেতিয়া লৈ গ'ল 2 সপ্তাহৰ কাৰণে মোৰ মানুহজন নাই 2 সপ্তাহ যেতিয়া মোৰ মানুহজন নাই মই এজনী প্ৰেগনেণ্ট মানুহ হাবাথুৰি খাই ঘূৰি ফুৰিছোঁ মানুহজন ক'ত গ'ল বেখিয়া চেনেলৰ পৰা মই গম পালোঁ যে কুশলদৰী চেণ্ট্ৰেল মাৰ্কেটৰ ওচৰত এটা দত্ত পৰিয়ালৰ ফেমিলি ঘৰত ভাড়া লৈ থাকে তেতিয়া তেওঁ এইটো ঘৰলৈ যাবলৈ নিদিয়ে তেওঁৰ পৰিবাৰে এইটো কাৰণে নিদিয়ে তেওঁ তেতিয়ালৈকে 2জনী বিয়া পাতিলে প্ৰদীপ ভাগৱতী ঘৈণীয়েককো পলুৱাই নিলে প্ৰদীপ ভাগৱতী ঘৈণীয়েকক যেতিয়া পলুৱাই লৈ গ'ল 2জনী ছোৱালী থকা সন্তানক যেতিয়া পলুৱাই লৈ গ'ল কুশলদৰী মিছেছ দীপিকা দুৱাৰী বহুত ভাল বুলি মই ক'ম দীপিকা দুৱাৰীয়ে কেতিয়াও ব্যক্তিগত আশেষ ক'ব লাগিব এইটো ক'ব লাগিব তাৰপিছত ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকী যেতিয়া মই যেতিয়া আপোনাৰ চিত্ৰনাট্য সংলাপ আপুনি কৰিছে এই চিত্ৰনাট্য সংলাপৰ ওপৰত আপোনাৰ অখিল গগৈৰ দ্বাৰা প্ৰডাকশ্যন কৰি এখন চিনেমা বনাবৰ কাৰণে আমি অনুৰোধ জনালোঁ মানুহজনক গম পোৱাৰ পিছত ভগৱান অকল মুক্তিনাথ বাবা শিৱদলে মোৰ মানুহজনক 2 সপ্তাহৰ পিছত ঘূৰাই আনি ঘৰত থলেহি কিন্তু কি লাভ হ'ল গম পায়নে 2 সপ্তাহৰ পিছত যেতিয়া মানুহজন মোৰ ঘৰত থলেহি আমিতো মৰিলা বুলিয়ে ভাবিলোঁ ছেকেণ্ড সন্তানটোৱে পিতৃৰ মুখ নেদেখিব বুলি ভাবিলোঁ যেতিয়া পালেহি তেতিয়া কুশলদৰীয়ে নিজে থবলৈ আহোঁতে মই অবাইচ মাতেৰে কুশলদৰীক গালি পাৰিছোঁ সেই কুশলদৰীৰ লগত মই শত্ৰুতা আমি সেইদিনাখন এৰিলোঁ যিহেতু আমি মানুহ ভাল বুলি ভাবিছিলোঁ ভাল কাৰণে হ'ব ভালৰ বখত তই থলি যেতিয়া তোক ধন্যবাদ জনাইছোঁ বুলি কুশলদৰীক তেতিয়া ক'লোঁ কিন্তু 2 দিন মানুহজন ঘৰত থাকিব নোৱাৰিলে আৰ্মীয়ে লৈ গুচি গ'ল আৰ্মীয়ে লৈ গৈ এই মিলন মন্দিৰত এসপ্তাহ ৰাখিলে সেই মিলন মন্দিৰত কে চৌহান নামৰ এজন বহিৰাগত মানুহ সেই বহিৰাগত মানুহজনে মই তেতিয়া কলত তেতিয়া যে আপোনাৰ মানুহজনক ঘূৰাই দিম একো প্ৰমাণ পত্ৰ নাপালোঁ তেনেকৈ ক'লে কিন্তু আজিৰ তাৰিখত মই তেতিয়াও ভাবিছিলোঁ কুশলদৰীৰ লগত মোৰ ভালেই হৈছিলে কুশলদৰীয়ে মোক বড়ো বুলি মাতে ময়ো কুশলদৰীক দেৱৰ বুলি সন্মান কৰিছিলোঁ কিন্তু কুশলদৰীয়ে নমিনেশ্যন দিবলৈ আহোঁতে তাৰ তেজৰ বিপৰীতে দেখুৱাই দিলে নমিনেশ্যন দিবলৈ আহোঁতে কুশলদৰীয়ে এটা কথাই ক'লে মই অখিল গগৈৰ কথা ইয়াত বাবা ল'বলৈ অহা নাই যাৰ কপালত জিকে সেইজনীয়ে জিকিব যাৰ কপালত ভোটৰ আছে এইটো ৰাজনৈতিক পথাৰখন ইয়াত থাকিব লাগিব ইয়াত যাৰ কপালত থাকিব সিয়ে জিকিব কিন্তু কুশলদৰীয়ে নমিনেশ্যন দিবলৈ আহোঁতে অখিল গগৈ মোৰ হাতত হত্যা হ'ব এইটো তেজত বিয়পি আছে কুশলদৰীৰ তেজত বিয়পি আছে ধন্যবাদ জনাইছোঁ শুনিতা মই এটা কথা সংযোজন কৰি দিওঁ বাইদেৱে আজি যিখিনি কথা ক'লে যিটো বাইদেউৰ গোটেই বক্তব্যটোৰ ইমান সুন্দৰ অভিনয় মই ভাবিছোঁ ইয়াৰ ওপৰত এখন চিত্ৰনাট্য হ'ব লাগে সমান্তৰালকৈ আপোনাক এটা কথা কৈ দিওঁ যে এইগৰাকী বাইদেৱে পৌৰসভাত যেতিয়া মিউনিচিপালিটি ইলেকশ্যনত খেলিছিলে ভুৱা চাৰ্টিফিকেট প্ৰমাণিত হৈছিলে যাৰ বাবে নিৰ্বাচন খেলিব পৰা নাছিলে কি কৈছে মই 2 বছৰ 2 বছৰ ৱাৰ্ড মেম্বাৰ নহয় 25 বছৰ ৱাৰ্ড মেম্বাৰ ভুৱা দুখ আছিলে আপোনাৰ সেই তেতিয়া ধৰা পৰিলে আগত ধৰা নপৰিলে সেইটো স্বীকাৰ কৰক সেই তেতিয়া ধৰা নপৰিলে পিছত ধৰা পৰিলে বাইদেউ তোমালোকৰ 2জন এমপি আছিলে তোমালোকৰ এজন তপন গগৈ আছিলে তোমালোকৰ এজন কামাখ্যা মহিলা হয় ব্যক্তিগত জীৱনত আপুনি জন্মই হোৱা নাছিলে মই এতিয়া যদি আক্ৰোশ কৰোঁ আপোনাৰ সন্মুখত কোনোবা ব্যক্তি এনেকুৱা বহি আছে 7 গৰাকী লাগে